প্ৰিয় দৰ্শক, এটা ল'ৰা যিমানেই ডাঙৰ হৈ আহিছিল আৰু সিমানেই বন্ধু বান্ধৱী বেছি হৈ পৰিছিল। ল'ৰাটোৱে বন্ধুৰ ঘৰত যাবলৈ ল'লে, বন্ধুৱেও ল'ৰাটোৰ ঘৰলৈ আহিবলৈ ল'লে। সেইবোৰ দেখি পৰিয়ালৰ লোক সন্তুষ্টি লাভ কৰিছিল। তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ ল'ৰা সামাজিক হৈ পৰিছে। ল'ৰাটোৰ বন্ধুৱেও তেওঁলোকৰ পৰিয়ালৰ কিবা অসুবিধাটো সহায় কৰিছিল, কিয়নো তেওঁলোকে সেইটো অলপো ভাবি নাচালে যে সেই ঘৰখনত দুগৰাকীকৈ গাভৰু ছোৱালীও আছিল। এইটো ভাবি নাচালে যে ল'ৰাটোৰ বন্ধুবোৰ তেওঁলোকৰ ঘৰলৈ গাভৰু ছোৱালী দুজনীৰ কাৰণেহে আহিব পাৰে। ল'ৰাটোৰ বন্ধুৱেক তেওঁলোকে কেতিয়াবা ৰাতিও থাকিবলৈ সুবিধা দিছিল, কিন্তু কোনেও অনুভৱ নকৰিলে যে সেই ঘৰখনৰ ভিতৰত বেলেগ কিবা চলি আছিল। আৰু এদিনাখন এনেকুৱা হয় যে যিবোৰ ল'ৰাটোৰ বন্ধু আছিল, সেই বন্ধুবোৰে ছোৱালীজনীৰ লগত এনেকুৱা কাম কৰি দিলে যিটো দেখি পৰিয়ালৰ সকলো সদস্যৰ হাত ভৰি কঁপিবলৈ ধৰে। প্ৰিয় দৰ্শক, এটা প্ৰজন্মক সকিয়নি দিয়াৰ কাহিনী এইটো। আহক জানো এই কাহিনীটি এই ভিডিঅ'টোৰ মাধ্যমেৰে। কিন্তু ভিডিঅ'টোত আগবঢ়োৱাৰ আগতে আপোনালোকৰ প্ৰতি এটাই অনুৰোধ যে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আমি এনেধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ উৎসাহ পাওঁ। প্ৰিয় দৰ্শক, এই কাহিনীটো হৈছে হাৰিয়ানাৰ পানীপতৰ। সেই ঠাইতেই এটা পৰিয়ালে বাস কৰিছিল। সেই পৰিয়ালটোত মাক, দেউতাক আৰু তেওঁলোকৰ এটা ল'ৰা আৰু দুগৰাকীকৈ ছোৱালী আছিল। ল'ৰাটোৰ নাম আছিল অখিলেশ আৰু ছোৱালী এজনীৰ নাম মীনা, আনজনীৰ নাম পিংকী আছিল। মীনাৰ বয়স আছিল 18 বছৰ আৰু পিংকীৰ বয়স আছিল 16 বছৰ। অখিলেশে এনেই অনাই বনাই ঘূৰিছিল। কোনো কাম ধান্দা নকৰাৰ বাবে পৰিয়ালৰ লোকে অখিলেশক লৈ অশান্তিত ভুগিছিল। তাৰপিছত মাক দেউতাকে অখিলেশক এটা কোম্পানীত কাম কৰিবলৈ দিছিল। অখিলেশে যিটো কোম্পানীত কাম কৰিছিল, সেই কোম্পানীটোত আৰু এজন ল'ৰাই কাম কৰিছিল। ল'ৰাজনৰ ঘৰ নাম আছিল ঠাকুৰ। ঠাকুৰৰ ঘৰ উত্তৰ প্ৰদেশৰ এখন জিলাৰ। ঠাকুৰ অখিলেশতকৈ ওপৰৰ আছিল। ঠাকুৰ তলত অখিলেশে কাম কৰিছিল। তেনেকৈ ঠাকুৰ আৰু অখিলেশৰ মাজত চিনাকি হৈছিল। লাহে লাহে সেই চিনাকি গৈ বন্ধুলৈ ৰূপান্তৰিত হৈছিল। যেতিয়া দুয়ো ভাল বন্ধু হৈ পৰিল, তেতিয়া অখিলেশে গোটেই ঘৰৰ বিৱৰণ ঠাকুৰক ক'লে। অখিলেশে ঠাকুৰক ক'লে, মই বহুতো দৰিদ্ৰ পৰিয়ালৰ, মোৰ দুগৰাকীকৈ ভণ্টি আছে। দুয়োজনী ভণ্টিৰ বিয়াৰ দায়িত্ব, ঘৰৰ সমস্ত দায়িত্ব মোৰেই ওপৰত। তাৰপিছত এদিনাখন অখিলেশে ঠাকুৰক ক'লে, মোৰ ঘৰত পূজাৰ আয়োজন কৰা হৈছে, তুমি যাবা নেকি? তেতিয়া ঠাকুৰে ক'লে, কিয় নাযাম? তুমি মোৰ বন্ধু, তোমাৰ ঘৰত মই কিয় নাযাম? তাৰপিছত ঠাকুৰ অখিলেশৰ ঘৰলৈ গ'ল। ঠাকুৰে অখিলেশৰ ঘৰলৈ গৈ যেতিয়া পিংকী আৰু মীনাক দেখা পালে, তেতিয়া ঠাকুৰে অখিলেশক পিংকী আৰু মীনাৰ বিষয়ে সুধিলে। অখিলেশে তেতিয়া তাৰ ভনীয়েকক বুলি চিনাকি কৰাই দিলে। তেতিয়া ঠাকুৰে অখিলেশক ক'লে, তোমাৰ ভণ্টি মানে মোৰ ভণ্টি। তেনেকৈ অহা যোৱা কৰোঁতে ঠাকুৰ সেই পৰিয়ালটোৰ আপোন সদস্য হৈ পৰিছিল। অখিলেশক ঠাকুৰে বাৰে বাৰে ক'লে যে তোমাৰ পৰিয়ালটো বহুতো ভাল, তোমাৰ মা দেউতা ভণ্টি সকলো বহুতো ভাল। ঠাকুৰৰ কথা শুনি অখিলেশে মনে মনে ভাবিছিল যে এজন প্ৰকৃত বন্ধু পাইছোঁ। কিন্তু অখিলেশে অনুভৱ কৰিব পৰা নাছিল যে ঠাকুৰৰ অন্তৰত চলি আছে কি। ঠাকুৰে অখিলেশক ক'লে, যেতিয়া কিবা উৎসৱ পাৰ্বণ হয়, মই তেতিয়াই তোমাৰ ঘৰলৈ যাম, কাৰণ মোৰ ঘৰ বহুতো দূৰত, মইতো ঘৰলৈ যাব নোৱাৰোঁ, সেয়েহে তোমাৰ ঘৰলৈ যাম। তেতিয়া অখিলেশে ঠাকুৰক ক'লে, তোমাৰ যেতিয়াই মন তেতিয়াই যাবা, নিজৰ ঘৰ বুলিয়ে ধৰিবা। তাৰ পিছৰ পৰা ঠাকুৰে কিবা নহয় কিবা কাৰণ বনাই অখিলেশৰ ঘৰলৈ গৈছিল। যেতিয়াই ঠাকুৰ গৈছিল, তেতিয়াই মীনা আৰু পিংকীৰ কাৰণে কিবা নহয় কিবা সামগ্ৰী লৈ গৈছিল। এনেকৈ যাওঁতে ঠাকুৰে মীনাক নিজৰ জালত ফচাই লৈছিল। মীনাই মনে মনে ঘৰৰ মোবাইলৰ পৰা সুযোগ বুজি ঠাকুৰলৈ ফোন কৰিবলৈ লৈছিল। ৰাখী বন্ধনতো পিংকী আৰু মীনাই ঠাকুৰক ৰাখী পিন্ধাইছিল। সকলোৱে ভাবি আছিল ঠাকুৰ অখিলেশৰ প্ৰকৃত বন্ধু, কিন্তু ঠাকুৰৰ মনত বেলেগ কিবাহে চলি আছিল। ঠাকুৰে মীনাক জালত ফচাই মনে মনে কথা পাতিব ধৰিলে, কিন্তু লাহে লাহে সেই কথা পিংকীয়ে গম পালে। তেতিয়া পিংকীয়ে মীনাক ক'লে, তোমাৰ আৰু ঠাকুৰৰ মাজত যি চলি আছে মই সকলো গম পাওঁ। তেতিয়া মীনাই ক'লে, কাকো একো নক'বা, তোমাক কি লাগে কোৱা। পিংকীৰ বয়স যিহেতু কম আছিল, সেয়েহে পিংকীয়ে খোৱা বস্তু বিচাৰিলে। তাৰপিছত মীনাই ঠাকুৰক ফোন কৰি পিংকীৰ সকলো কথা ক'লে।
ঠাকুৰেও পিংকীৰ বাবে বিভিন্ন ধৰণৰ খোৱা বস্তু আনি দিলে। তাৰ পিছৰ পৰা ঠাকুৰৰ আৰু সুবিধা হ'ল, কাৰণ মীনা আৰু পিংকী একেলগে আছিল। পিংকীয়ে গম পায় বুলি মীনা আৰু ঠাকুৰে ভয় খাইছিল, কিন্তু পিংকীয়ে যেতিয়া গম পালে তেতিয়া তেওঁলোকৰ ভয় নাইকিয়া হৈ পৰিল। তাৰ পিছৰ পৰা ঘৰত কোনো নথকাৰ সময়ত পিংকীয়ে ঘৰৰ বাহিৰত গৈ পহৰা দিছিল। মীনা আৰু ঠাকুৰ ঘৰত সোমাই আছিল। এনেদৰেই তেওঁলোকৰ লগ কৰা আৰম্ভ হৈছিল। এনেদৰে যেতিয়া কিছুদিন পাৰ হ'ল তেতিয়া পিংকীৰ মনত ভাৱ হ'ল, যিবোৰ বাই উপভোগ কৰি আছে সেইবোৰ ময়ো উপভোগ কৰিব বিচাৰোঁ, ময়ো প্ৰেম কৰিব বিচাৰোঁ। এদিনাখন পিংকীয়ে ঠাকুৰক ক'লে, তুমি বাৰ লগত যিবোৰ কৰি আছা মই সকলোবোৰ ঘৰত কৈ দিম, যদি ক'ব নালাগে মোৰ লগতো কথা পাতা। তাৰ পিছৰ পৰা ঠাকুৰে পিংকীৰ লগতো কথা পাতিবলৈ ল'লে, কিন্তু ঠাকুৰৰ ভয় আছিল যে ইহঁতে কাৰোবাক কিবা নকয়তো। লগতে দুয়ো বায়েক ভনীয়েকৰ লগত কথা পাতিব ঠাকুৰৰ অসুবিধাও হৈছিল। সেয়েহে ঠাকুৰে তাৰ গাঁৱৰ এজন চনু নামৰ বন্ধুলৈ ফোন কৰি গোটেই কাহিনী বৰ্ণনা কৰি ক'লে যে তই ইয়ালৈ গুচি আহ, তোৰো আকৰ্ষণীয় জীৱন হৈ যাব। ঠাকুৰৰ কথা শুনি চনু লগে লগেই ঠাকুৰৰ ওচৰলৈ আহিল। ঠাকুৰ আৰু চনুৰ দুয়ো একেটা কোম্পানীতেই কাম কৰিবলৈ ল'লে। তাৰ পিছত পিংকীৰ লগত চনুক কথা পতাই দিলে। লাহে লাহে অখিলেশ আৰু চনুৰ বন্ধু হৈ পৰিল। তেনেকৈ চনু আৰু ঠাকুৰ অখিলেশৰ ঘৰত আহিবলৈ ল'লে। অখিলেশৰ পৰিয়ালটো দৰিদ্ৰ আছিল। ঠাকুৰে ভালকৈ উপাৰ্জন কৰিছিল। কেতিয়াবা কেতিয়াবা ঠাকুৰে সহায়ো কৰিছিল, কিন্তু তেতিয়ালৈকে সেই চাৰিজনৰ বাহিৰে কোনোৱে অনুভৱ কৰিব পৰা নাছিল যে সেই ঘৰখনত কি চলি আছিল। এদিনাখন অখিলেশে চনু আৰু ঠাকুৰক ক'লে, আমাৰ গাঁৱত বহুতো ডাঙৰ বিয়া এখন হ'ব, দিল্লীৰ পৰা ডাঙৰ ডাঙৰ ডেন্সাৰ আহিব, বহুতো অনুষ্ঠান হ'ব, তোমালোকে দুয়োজনেও চাবলৈ আহিবা। অখিলেশৰ কথাত চনু আৰু ঠাকুৰে ক'লে, ঠিক আছে আমি যাম, কিয় নাযাম। তাৰপিছত তিনিও গ'ল, অনুষ্ঠান চালে। অনুষ্ঠান যেতিয়া 2টা বজাত সমাপ্ত হৈ গ'ল তেতিয়া অখিলেশে দুয়োকে ক'লে যে এতিয়া বহুতো দেৰি হ'ল, তোমালোক দুয়ো আমাৰ ঘৰতেই শুই যোৱা। অখিলেশে দুয়োকে শুবলৈ এখন বিচনা দিলে। পিংকী আৰু মীনাও বেলেগ এটা ৰুমত এখন বিচনাতেই শুইছিল, কিন্তু তেওঁলোকে কাৰোৰে নিজৰ নিজৰ ঠাইত টোপনি অহা নাছিল। ঘৰৰ বাকীবোৰ লোক গভীৰ টোপনিত আছিল। অলপ সময়ৰ পিছতেই চনু আৰু ঠাকুৰ নিজৰ নিজৰ প্ৰেমিকাৰ লগত শুলে। মীনা ঠাকুৰৰ ওচৰলৈ আহিল, চনু পিংকীৰ ওচৰলৈ গ'ল। এনেদৰেই তেওঁলোকৰ মাজত মৰম প্ৰেম আৰম্ভ হ'ল। দুয়োৰে মাজত মনে মনে কথা বতৰা হৈ থাকোঁতেই অখিলেশৰ দেউতাক সাৰ পালে। তাৰপিছত অখিলেশৰ দেউতাকে তেওঁলোকক ধৰা পেলালে। সেইবোৰ হোৱাৰ পিছত দেউতাকে হুলস্থুল আৰম্ভ কৰিলে, কিন্তু অখিলেশ আৰু মাক সাৰ পোৱা আগতে চাৰিও নিজৰ নিজৰ ঠাইলৈ গ'ল আৰু দেউতাকক মিছা বুলি প্ৰমাণ কৰিলে। অখিলেশ আৰু অখিলেশৰ মাকে অখিলেশৰ দেউতাকক গালি পাৰিলে। দেউতাকক ক'লে যে নিজৰ ছোৱালীৰ বদনাম কৰিব ওলাইছা মিছাকৈ, কিন্তু দেউতাকে নিজ চকুৰে দেখিছে, তেওঁলোকে ধৰাও পেলাইছে। কিন্তু ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ সকলো নিজৰ নিজৰ ঠাইত গৈ ওলোটাই তেওঁকহে মিছা প্ৰমাণ কৰিলে। শেষত দেউতাকে ভাবিলে যে সকলো কৈছেই, যিহেতু মোৰহে চাগে কিবা ভুল হ'ল। অখিলেশ আৰু অখিলেশৰ মাকে দেউতাকক ভুল ধৰা দেখি চাৰিও আৰু সুবিধা পালে। তেওঁলোকৰ সাহস আৰু বাঢ়ি গ'ল। এনেদৰেই থাকি থাকি তেওঁলোক ইজনৰ পৰা আনজন এৰি থাকিব নোৱাৰা হ'ল। পিছত এদিনাখন এনেকুৱা হ'ল যে পিংকী আৰু মীনা দুয়োগৰাকী ঘৰৰ পৰা নোহোৱা হৈ পৰিল। 1 ঘণ্টা পাৰ হ'ল, 2 ঘণ্টা পাৰ হ'ল। তেওঁলোকৰ ঘৰৰ মানুহে চিন্তা কৰে যে আমাৰ ছোৱালী গ'ল ক'ত। তাৰপিছত অখিলেশে ভাবিলে যে ঠাকুৰক ফোন কৰি কওঁ, তেতিয়া ঠাকুৰে সিহঁতকেইজনীক বিচৰাত সহায় কৰিব। কিন্তু ঠাকুৰক ফোন মাৰোঁতে ঠাকুৰৰ ফোনটো বন্ধ দেখালে। অখিলেশে বুজি পালে যে ঠাকুৰৰ ফোনটো কিয় বন্ধ কৰি ৰাখিছে। অখিলেশে সেইদিনা কামত নগ'ল। যেতিয়া সন্ধিয়ালৈকে দুয়ো ঘূৰি নাহিল তেতিয়া অখিলেশে আৰু মাক দেউতাক কাষৰ আৰক্ষীৰ ওচৰলৈ গ'ল। তাত গৈ তেওঁলোকে গোটেইবোৰ আৰক্ষীৰ আগত বৰ্ণনা কৰি অভিযোগ দাখিল কৰিলে। আৰক্ষীয়েও ভালকৈ তদন্ত কৰিবলৈ ল'লে, যিহেতু নাবালিকা আছিল। তাৰপিছত সকলো CCTV চোৱা গ'ল। CCTVত ওলাল যে এটা ঠাইত দুয়োজনীক এজন ল'ৰাই বাইকত বহাই লৈ গৈ আছে। আৰক্ষীয়ে ভালকৈ চালে। আৰক্ষীয়ে ধৰিব নোৱাৰাত পৰিয়ালৰ লোকক ল'ৰাজনক কোন বুলি সোধাত অখিলেশহঁতে যেতিয়া ল'ৰাজনক দেখা পালে তেতিয়া তেওঁলোকৰ হাত ভৰি কঁপিবলৈ ধৰিলে, কাৰণ ল'ৰাটো অন্য কোনো নাছিল, ঠাকুৰ আছিল। ঠাকুৰক দেখা পাই তেওঁলোকৰ বিশ্বাস নহ'ল যে ঠাকুৰে এনেকুৱা কাম কৰিব পাৰেনে। ঠাকুৰেতো সিহঁতৰ পৰা ৰাখি বান্ধিছিল, নিজৰ ভণ্টি বুলি ভাবিছিল।
ঠাকুৰে এনেকৈ কিয় লৈ যাব। যেতিয়া অখিলেশহঁতে আৰক্ষীক ঠাকুৰৰ কথাবোৰ কৈছিল তেতিয়া আৰক্ষীও আচৰিত হৈছিল, কাৰণ পলাই গ'লে দুটা ল'ৰা হ'ব, কিন্তু তাত এটা ল'ৰাৰ লগতেই দুয়ো পলাই গৈছিল। তাৰপিছত আৰক্ষী ঠাকুৰৰ পিছত লাগি গ'ল, কোনো ধৰণৰ যাতে ভয়ানক ঘটনা নঘটে তাৰ বাবে আৰক্ষী বহুতো সষ্টম হৈ আছিল। যেতিয়া ঠাকুৰে গম পালে যে আৰক্ষী বহুতো সক্ৰিয় হৈ পৰিছে, তেতিয়া 15 দিনৰ পিছত সেই থানাৰ সন্মুখতেই মীনা আৰু পিংকিক ঠাকুৰে থৈ গুচি যায়। মীনা আৰু পিংকিক দেখি আৰক্ষী তেওঁলোকৰ ঘৰলৈ ফোন কৰিলে। আৰক্ষীৰ ফোন পাই লগে লগেই তেওঁলোক থানালৈ আহিলে। যেতিয়া তেওঁলোকে থানাত আহি মীনা আৰু পিংকিক দেখা পালে তেতিয়া তেওঁলোকৰ হাত ভৰি কঁপিবলৈ ধৰিলে, কাৰণ দুয়োৰে শিৰত সেন্দুৰ আছিল। তেওঁলোক বিবাহপাশত আবদ্ধ হৈছিল। তাৰপিছত দুয়োকে ঘৰলৈ নিয়ে। ঘৰত নি দুয়োকে মাৰপিট কৰে আৰু সুধিলে এইবোৰ কি। তেতিয়া মীনাই ক'লে মই ঠাকুৰৰ লগত বিয়া হ'লোঁ, আৰু পিংকিয়ে ক'লে মই চনুৰ লগত বিয়া হ'লোঁ। পৰিয়ালটোৱে সেই সম্পৰ্কক মানি নল'লে। আনফালে তেওঁলোকৰ বহুতো বদনাম হৈছিল। তাৰপিছত মীনা আৰু পিংকিৰ শিৰৰ সেন্দুৰ ঘৰৰ মানুহে মনে মনে মচি দিলে। তাৰপিছত সিহঁতক ক'লে যে এনেকুৱা ঘটনা আৰু কোনোদিন নকৰিবা। সিহঁতক বহুতো ভয় খুওৱা হ'ল। শেষত সিহঁতে ক'লে যে যি ভুল হ'ল হ'ল, আজিৰ পৰা আমি আৰু এনেকুৱা ভুল নকৰোঁ। ঠাকুৰ আৰু চনুৱে সেই কোম্পানীটোৰ কাম এৰি দিলে। তেওঁলোকে ভয় খাইছিল যে আমি বেলেগ এখন ঠাইৰ পৰা আহি বেলেগ এখন ঠাইত এনেকুৱা কাম কৰিলোঁ, যাৰ বাবে মানুহে আমাক মাৰপিটো কৰিব পাৰে। কিন্তু 3 মাহৰ পিছত 31 জানুৱাৰীৰ 2025ৰ কথা, সেইদিনা আকৌ দুয়ো নিৰুদ্দেশ হয়। অখিলেশহঁত পুনৰ আৰক্ষীৰ ওচৰলৈ গ'ল। আৰক্ষীয়ে পুনৰ CCTV ফুটেজ চালে। CCTVত দেখা গ'ল যে ঠাকুৰে আগৰ দৰে সিহঁতক বহাই লগত লৈ গৈছে। তাৰপিছত মাক দেউতাকে কান্দিবলৈ ধৰিলে। কান্দি কান্দি ক'লে যে এবাৰ ক্ষমা কৰি দিছিলোঁ, আকৌ সিহঁতে কিয় এনেকুৱা কৰিলে। এইবাৰ তেওঁলোকে এজাহাৰ দাখিল কৰিলে। আৰক্ষীয়ে এতিয়াও তেওঁলোকৰ সন্ধান কৰি আছে। আশা কৰিছোঁ তেওঁলোকক যাতে সোনকালেই বিচাৰি পায়। কিন্তু প্ৰিয় দৰ্শক, আপোনালোকৰ ল'ৰা হওক বা ভাইটি হওক, দাদা হওক, যিয়ে নহওক কিয়, এনেকুৱা ধৰণৰ যদি বন্ধু আছে বা বন্ধুক যদি ঘৰত আহিবলৈ দিছে, তেতিয়া কিছু কোণৰ পৰা অলপ ভাবিব যে কেনেকুৱা ঘটনা হ'ব পাৰে। তাতকৈ এটা ভাল কথা যে তেওঁলোকক কৈ দিব যাতে তেওঁলোকৰ বন্ধুৰ ঘৰৰ বাহিৰতেই ৰাখে, কাৰণ আজিৰ যিটো প্ৰজন্ম, সেই প্ৰজন্মটোক বিশ্বাস কৰাটো কঠিন। প্ৰিয় দৰ্শক, এইটোৱে আছিল কাহিনীটো আপোনালোকে কেনে পালে আৰু কোন ঠাইৰ পৰা আমাৰ এই ভিডিঅ'টি উপভোগ কৰিলে কমেণ্টৰ জৰিয়তে জনাব পাৰিব। যদি কাহিনীটো ভাল পালে তেন্তে এটা লাইক কৰি দিব, আৰু চেনেলটো যদি বৰ্তমানলৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি ল'ব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত ইমানেই। পুনৰ এটি নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপুনি ভালে থাকক, সুস্থ হৈ থাকক, কুশলে থাকক তাৰেই কামনা কৰি মই যিচু বৰ্মনে বিদায় লৈছোঁ। ধন্যবাদ।